গাইজ এইজনে হৈছে গণিক শাহ। গণিক শাখা বায়াতা চাৰিআলিৰ মানে বৰি চুবৰ গণিক শাখা আপোনালোকক ধুনীয়াকৈ আজি কথাটো ক'ম আৰু আপোনালোকে ধুনীয়াকৈ শুনিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে? আপোনালোকৰ মৰম আৰু আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি মই উপস্থিত আছোঁ বায়াতা চাৰিআলি মানে বৰি চুবত মানে গণিক শাখাৰ ঘৰত। গণিক শাখাক চিনি নোপোৱা মানুহ এই এলেকাত কোনো নাই। এইজনে হৈছে গণিক শাখা আৰু এইজনে হৈছে বায়াতা চাৰিআলিৰ জনপ্ৰিয় মানে দৰ্জী মানে কাটিং মাষ্টাৰ গণিক শাখা। আহকচোন। এই গণিক শাখাৰ মানে যোৱা বছৰ মানে ৰোজাৰ মাহ ঘৰৰ পৰা বায়াতা চাৰিআলিত গৈছিল মানে ৰোজাৰ মানে চেহেৰি আনিবলৈ। মানে আহি থকা অৱস্থাত মানে চাৰ্কেল লৈ গৈছিল, মানে আহি থকা অৱস্থাত মানে পৰি গ'ল। পৰি যাওঁতে মানে ট্ৰাক এখন মানে ভৰিৰ ওপৰেদি মানে গুচি গৈছে। গুচি যোৱাৰ ফলত মানে গণিক শাখাক মানে গুৱাহাটী পাটনাত মানে থলে প্ৰায় এমাহ মেডিকেলত। তাৰপিছত মানে মেডিকেলে ক'লে কি মানে গণিক শাখাৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া, মানে চিকিৎসা কৰিবৰ একেবাৰে বেয়া। মানে গাঁৱৰ মানুহ অকণমান সহায় কৰিছে, বহুখিনি সহায় কৰিছে। মানে পইচা তোলা তুলি কৰি যিটো মানে গণিক শাখাৰ ট্ৰিটমেণ্টৰ কাৰণে পইচা লাগে সেইটো গাঁৱৰ মানুহ মানে বহুখিনি সহায় কৰিছে আৰু গাঁৱৰ মানুহখিনিক বহুত ধন্যবাদ দিছোঁ। যিয়ে নহওক বহুত দুৰ্ভাগ্যজনক কথা, গণিক শাখাৰ মানে ডক্তৰে কি ক'লে, যদি তুমি ভৰিখন নাকাটে তেনেহ'লে তোমাৰ মানে বহুত বেয়া হ'ব, হয়তো মৃত্যুৰ মুখত পৰিব লাগিব বুলি কৈছে ডক্তৰে। গতিকে আৰু বাহিৰত নিব পৰা পৰিস্থিতি নাই, পইচা পাতি নাই যাতে, সেইকাৰণে বাহিৰত নিব পৰা পৰিস্থিতি একেবাৰে নাই। আল্লাক ভাবি মানে ভৰিখন গণিক শাখাৰ কাটা গ'ল। কাটা যোৱাৰ ফলত কিন্তু এতিয়া ঘৰখন চলাবৰ কাৰণে বহুত মানে অসুবিধা হৈছে। গণিক শাখাৰ মানে 3জন পৰিয়াল, মানে ডাঙৰ ছোৱালী এটা আছে, এইবাৰ মেট্ৰিক দিব, লগতে গণিক শাখা আৰু গণিক শাখাৰ বৌটো আছে। মানে গণিক শাখাই বায়াতা চাৰিআলিত এতিয়া আপোনালোকে যিটো মোচান দেখা পাইছে সেইটো মোচানত তাৰমানে ইয়াৰ পৰা খোজকাঢ়ি যায় বায়াতা চাৰিআলিত গ'লে, বায়াতা চাৰিআলিত তাৰমানে পইচা গাড়ীতে সোধে, ক'ৰবাত দোকানতে সোধে, সুধি পেলাই কোনোবা 2-1 টকাকৈ দিয়ে, কিছুমানেতো 10 টকা নেদেয়ে, প্ৰায় 1 টকাটোৱে দিয়ে খুজিলি। সেনেকৈ মানে ঘৰখন মানে পুৰা টানা টানিৰ মাজেৰে চলি আছে ঘৰখন। গতিকে মোৰ ফালৰ পৰা মই দয়া কৰি চৰকাৰক কৈছোঁ যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়, আমাৰ মামা, যাতে গণিক শাখাৰ ঘৰৰ পৰিয়ালটোক দেখি চাই গণিক শাখাক মানে চলাৰ কাৰণে অকণমান সহযোগ কৰে। গাইজ এতিয়া আমি মূলত গণিক শাখা আছে, গণিক শাখাৰ মুখেদি আমি শুনিম। কাকা অকণমান ভৰিখন দেখুৱাই দিব নেকি? চাওক গাইজ, ইয়াৰ পৰা কাটা গৈছে, আঁঠুৰ পৰা কাটা গৈছে ভৰিখন। আপোনালোকে চাওক, আপোনালোকক দেখুৱাই দিছোঁ, গণিক শাখা হ'ব। আচ্ছা, গণিক শাখা কথাটো কওকচোন, কেনেকৈ কি হ'ল? কম মানে কেনেকৈ কি ক'ম, মই দোকানত কাম কৰোঁ, কাম কৰি থকাৰ অৱস্থাত দুপৰীয়া ভাত খাই টাইম আহিল, মই ভাত খাব আহি থাকোঁতে ৰাস্তাটো খান্দি তেওঁ খান্দাৰ গাড়ী বহুত এনেকৈ বহি ধৰণে ধুলোৱা বতাহ আহিছিল, বতাহত ধুলোৱা পৰি চকুত ধুলোৱা ধোৱা দেখা পালোঁ। ধোৱা দেখা পাই মানে মই বাগেৰি পৰি গ'লোঁ, পৰি যোৱাত একে আহি ভৰিখনত ওপৰত দি উঠা হৈ গৈছিল। মই পৰি গ'ল, পৰি যোৱাত নিয়াৰ আমেৰিকান হস্পিটেলত পাটনাত মেডিকেল ভৰ্তি কৰিলোঁ। কৰাৰ লগে লগে আৰু ডক্টৰে কৈছে যে ল'ৰাটোৰ ঠেংখন কাটিব লাগিব, কাটিলে ল'ৰাটো বাচ যদি ঠেংখন কাটা নাযায় তেতিয়াহ'লে ল'ৰাটো মাৰা যাব। এতিয়া ঘৰৰ পৰিয়ালে ক'লে কি কাটি দিয়া তেতিয়াহ'লে যদি মৰাত কৰি বাচিয়ে থাকক, ঠেংখন কাটি দিয়ক। সেইটো কাৰণে ঠেংখন কাটি দিয়া গ'ল। পইচা থাকালেতো বাহিৰত লৈ গৈছিল, পইচাৰ অভাৱত আমি ঠেংখন ঘৰত ভৰি আলোঁ। ৰাইজে আৰু যি মীমাংসা কৰে, কিবা সভাপতি মহোদয় লগতে হেমন্ত মামাই চাই চিতি অলপ কিবা অলপ পৰিয়ালটোক দেখি চাই কিবা অলপ দিলে মনটো অলপ ভাল লাগিলে আৰু। ঠিক আছে, ধন্যবাদ।